কাছাৰ পুলিচ সদায় আমি ড্ৰাগছৰ অপাৰেশ্যন আমাৰ 24 ঘণ্টাই অব্যাহত আছে সো এটা ইনফৰমেশ্যন এটা আছিলে এটা অপাৰেশ্যন এটা লঞ্চ কৰা হ'ল এইটো এটা জইণ্ট অপাৰেশ্যন আছিলে 38 আছাম ৰাইফলছৰ লগত আৰু একৰ্ডিংলি আমি এটা ইণ্টাৰচেপশ্যন এটা ৰাখিছিলোঁ আৰু মতিনগৰ ভুৱন হিলছৰ জাষ্ট ফুটহিলত লক্ষীপুৰ পিএছৰ আণ্ডাৰত আমি 3জন মানুহ তাতে আটক কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকৰ তাত আমি চাৰ্চ কৰোঁতে পালোঁ 1,10,000 ইয়াবা টেবলেটছ আৰু 10টা চাবোনৰ কেছ য'ত আমি ছাছপেক্টেড হিৰ'ইন আছে বুলি ভাবিছোঁ আৰু এই গোটেইখিনি বস্তুৰ বজাৰত মাৰ্কেট ভেলুটো হৈছে প্ৰায় 28 কোটি টকা 28 crores আমি 3জন মানুহ পালোঁ তাতে আমি ইনষ্টেণ্ট আমি আমাৰ যোনটো কিটটো থাকে আমি টেষ্ট কৰিলোঁ পজিটিভ ৰিজাল্টছ দিছে একৰ্ডিংলি আমাৰ কেছ ৰেজিষ্টাৰ হৈছে এনডিপিএছৰ অন্তৰ্গত আৰু 3জন মানুহ আমি এৰেষ্ট কৰিছোঁ নাম এজন হৈছে মায়াজুল হক এজন হৈছে ষ্টিমন আৰু এজন নুৰ হুছেইন তিনিজন মানুহ আটক কৰা এৰেষ্ট কৰা হৈছে দুজন কচুদৰমৰ আৰু তিনিজনে কচুদৰমৰ মানুহ সো একৰ্ডিংলি আমাৰ বাকীখিনি যি চিজাৰ আমি অন দ্য স্পট কৰিছোঁ আৰু যিখিনি প্ৰচিডিঅ'ৰ আমি কৰিব লাগে এনডিপিএছৰ এক্টৰ আণ্ডাৰত আমাৰ গোটেইখিনি কাম কৰা হৈছে আৰু আমি ভাবোঁ এইটো আমি আজি এটা ডাঙৰ ব্ৰেক থ্ৰু এটা ডাঙৰ আমি ছাকচেছ এটা পাইছোঁ 10টা চাবোনৰ বাকচত কিমান আছে সেইখিনি প্ৰায় 100 গ্ৰামৰ ওপৰ হ'ব 110 গ্ৰামৰ ওচৰা ওচৰি হ'ব ক'ৰ পৰা আনিছিল সামগ্ৰীখিনি এয়াৰপৰ্ট দিব তেওঁলোকেতো ভুৱন হিল আপোনালোকে জানে ভুৱন পাহাৰৰ ইটো চাইডে মণিপুৰ আছে চ' সেইটো চাইডৰ পৰাই অনা হৈছে আমি যোৱাকালিৰ পৰা অপাৰেশ্যনটো লঞ্চ হৈছিল আৰু আজি আমি গৈ পেলাই মানুহখিনিক আটক কৰিবলৈ আমি সক্ষম হ'লোঁ চাবোনৰ বাকচত 223 গ্ৰাম ছাছপেক্টেড হিৰ'ইন আমি জব্দ কৰিছোঁ অভিযানটো ঘৰত চলিছিল নে ৰাস্তাত নে গাড়ীত নাই বাহিৰত চলিছিলে এইটো ৰাস্তা বুলিও ক'ব নোৱাৰে এইটো বাহিৰত আৰু আউটডোৰ্ছ মানে তেওঁলোকে বিক্ৰী কৰিব লাগিছিল তেওঁলোকে সেইফালে ট্ৰেকিং কৰি পেলাই আহি পেলাই পাহাৰ পাৰ হৈ পেলাই এইফালে বিক্ৰী কৰিব আহিছিলে এতিয়া এইখিনি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনতে গম পোৱা যাব যিহেতু আজি দুপৰীয়া 12:30 মানত এৰেষ্ট কৰা হৈছে তাৰপিছত আমি প্ৰচিডিঅ'ৰখিনি কৰোঁতে প্ৰায় আবেলি হৈ গ'ল চ' ফাৰ্ডাৰ ইনফৰমেশ্যন কি আছে এইখিনি ইনভেষ্টিগেশ্যনত ওলাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত